নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছলৈ প্ৰত্যেকবাৰৰ নিচিনাকৈ আমিও আজি এই সেশনত যি এই সপ্তাহত ঘটনাৱলী ঘটি গ'ল অসম স্পেচিফিক সেই গোটেইখিনি কথা আমি আলোচনা কৰিম আশা কৰিছো আপোনালোকে আগৰ যিকেইটা আমাৰ সেশন আছিলে তাত ভালদৰে এটেম্প কৰিছে আৰু যিবোৰ আগন্তুক যিবোৰ এক্সামত এই আসাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যনছ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি আমি আজিৰ এই সেশনটো আৰম্ভ কৰিম গতিকে অসম বিষয়ক যি বিষয় বৰ্তমান অসম বিষয়ক যিকোনো টপিক যদি এই সপ্তাহটোত আছিলে তাৰ ওপৰত নিৰ্ভৰ কৰি আজিৰ এই সেশন ষ্টাৰ্ট কৰিম ইয়াৰ পৰা এডিআৰিৰ পৰা আৰম্ভ কৰি এপিএছচি লৈকে গতিকে যিকোনো এক্সামৰ সকলো ছাত্ৰ ছাত্ৰীয়ে এই যিটো সেশন আছে এই সেশন এটেম্প কৰিব পাৰে তেওঁলোকৰ এডিআৰিৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ য'ৰ পৰা স্কিমৰ পৰা আৰম্ভ কৰি বিভিন্ন কুৱেশ্যনছ আহে বা এপিএছচিত যেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে গতিকে আমি সেই হিচাপে এই সেশনত আমি এই সেশনটো আজি চলাই দিম ঠিক আছে গতিকে অক্টোবৰ 25ৰ পৰা অক্টোবৰ 31 তাৰিখলৈকে কিনো ঘটনা অসমৰ প্ৰেক্ষাপটত আছিলে আমি তাক আজি চাম ওকে প্ৰথমতে চাই লওঁ আজিৰ টপিক কেইটা কি হ'ব এই সপ্তাহটোৰ তিনিটা টপিক দ্য ফাৰ্ষ্ট টপিক ইজ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজ প্ৰজেক্ট গতিকে নৰ্থ ইষ্ট যি ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তেওঁলোকে প্ৰজেক্ট উলিয়াইছে প্ৰজেক্টতনো কি আছে ঠিক আছে তো তাৰ ওপৰত আমি পঢ়িম লগতে তাৰ লগত কি কুৱেশ্যনছ আহিব পাৰে সেইখিনিও আমি চাম আসাম পুলিচ STF উইন্স নেশ্যনেল এৱাৰ্ড ফৰ অপাৰেশ্যন প্ৰভাত নামৰ যিটো অপাৰেশ্যন আছে এই অপাৰেশ্যনৰ থ্ৰু দি অসম চৰকাৰৰ অসম যি পুলিচ আছিল অসম পুলিচৰ STF ঠিক আছে তেখেতসকলে কি কৰিছিল নেশ্যনেল এৱাৰ্ড লাভ কৰিছিল গতিকে কোন আছিল বা এই যিটো অপাৰেশ্যন আছিল কেনেকুৱা আছিল তো তাৰ বিষয়ে আমি ইয়াতে চাম কি আছে ওকে নেক্সট ঐতিহ্য মিউজিয়াম ফেষ্টিভেল এই ঐতিহ্য মিউজিয়াম ফেষ্টিভেলতনো কি হৈছিল ইয়াৰ ৰিগাৰ্ডিং বিষয় কেনেকুৱা আছিলে ঠিক আছে তো তাৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আজি ইয়াতে আমি ডিছকাছ কৰিম আৰু নেক্সট আছে হোৱাইট শিখ পাৰ্টিজেছ ৰেস্কিউ ইন দিহিং পাটকাই তো দিহিং পাটকাই নাম আপোনালোকে নিশ্চয় শুনিছে দিহিং পাটকাইত কি কৰা হৈছে হোৱাইট শিখ পাৰ্টিজেছ ঠিক আছে এবিধ চৰাই হয় ঠিক আছে সেই চৰাইবিধ কি কৰিছে দিহিং পাটকাইত ৰেস্কিউ কৰা হৈছে আৰু লগতে কি হৈছে ড্ৰিকং গ্ৰাছলেণ্ড ৱেলকাম এনডেঞ্জাৰ্ড বাণ্টিং স্পেচিছ অ'কে ছেম আনাডাৰ বাণ্টিং স্পেচিছৰ কিছুমান চৰাই আছে কোনে ৱেলকাম জনাইছে আমাৰ ডিক্ৰং গ্ৰাছলেণ্ডে আৰু সেই চৰাইটো কেনেকুৱা হয় এনডেঞ্জাৰ্ড হয় মানে প্ৰায় বৰ্তমান সময়ত লাহে লাহে লুপ্তপ্ৰায় অৱস্থাত আছে গতিকে এই গোটেইখিনি টপিকৰ ওপৰত আমি ডিছকাছ কৰিম ইয়াৰ ভিতৰতনো আছে কি ঠিক আছে তো প্ৰথম টপিকটোলৈ আহিছোঁ তো ফাৰ্ষ্ট টপিক নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেজ প্ৰজেক্ট অ'কে তো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে কিনো প্ৰজেক্ট আৰম্ভ কৰিছে সেইটো চাওঁ North East Frontier Railway is launched several development projects to boost connecting infrastructure economical growth in Boruland Territorial Region. গতিকে যি BTR আছে ওকে Boruland Territorial Region BTRৰ ডেভেলপমেণ্টৰ কাৰণে কি কৰা হৈছে যি আমাৰ নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তো তেওঁলোকে কানেক্টিভিটি বুষ্ট কৰিবৰ কাৰণে কিছুমান প্ৰজেক্ট লৈ আহিছে এতিয়া এই প্ৰজেক্টতনো কি আছে তাকে চাওঁ দ্য মেজৰ ইনিচিয়েটিভ ইজ দ্য proposed wagon periodic overwhelming workshops at Basbari in Kokrajhar aiming to serve as a major logistic hub and enhance employment and skill development for local youth এতিয়া এই যিটো আমাৰ যিটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তেওঁলোকে মেইনলি টাৰ্গেট কি হৈছে প্ৰথম কথা তেওঁলোকে যিসকল তাতে ৱৰ্কাৰ্ছ আছে ঠিক আছে ৱৰ্কাৰ্ছক কি কৰিব ৱৰ্কশ্বপ অৰ্থাৎ যিবিলাক আমাৰ বাহন বস্তু কঢ়িয়া যিবিলাক ভেহিকলছ আছে ঠিক আছে তাৰ ওপৰত কাম কৰিব ছেকেণ্ডলি কোন জেগাৰ কথা কৈছে বাছবাৰী কোকৰাঝাৰত ঠিক আছে কোকৰাঝাৰৰ ওপৰত আচলতে টাৰ্গেট কৰিছে লগতে কি কৰিব এই জেগাটোক কি কৰিব মেজৰ লজিষ্টিক হাব হিচাপে তেওঁলোকে দেখুৱাব আৰু লগতে ইয়াৰে যোনবিলাক লোকেল ইউথ আছে ইয়াতে যোনবিলাক ওচৰে পাজৰে থকা লোকেল ইউথ আছে তেওঁলোকৰ যাতে
স্কিল স্কিলৰ ওপৰত স্কিল ডেভেলপমেণ্টৰ ওপৰত কাম কৰিব পাৰে লগতে যি এমপ্লয়মেণ্ট আছে এমপ্লয়মেণ্ট বাঢ়ে তো তাৰ ওপৰত ডিপেণ্ড কৰি কি কৰিব আমাৰ এই যে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তো তেওঁলোকে তাৰ ওপৰত গুৰুত্ব দিব ঠিক আছে আৰু কি কৈছে the POS facility will be developed over 2,500 bighas at a cost of 256.35 crore phase 1 initially handling 75 wagons per month and increase to 250 wagons per month এটা কি কৈছে এই যে ফেসিলিটি দিয়া কথা কৈছে এই ফেসিলিটি কেনেকুৱা হ'ব প্ৰায় 2500 বিঘা মাটিত ঠিক আছে 2500 বিঘাত য'ত খৰচা কিমান আহিব প্ৰায় 256.53 কৰোৰ টকাৰ খৰচ হ'ব প্ৰথম অৱস্থাত ওকে ফেজ 1ৰ কথা কৈছে গতিকে প্ৰথম অৱস্থাত ইমান টকা খৰচ হ'ব আৰু তাৰ কাৰণে কি কৰিব পাৰ মান্থ যিবিলাক তাৰ কাৰণে ভেহিকলছ দৰকাৰ হ'ব ওকে যিবিলাক বস্তু কহিয়া খা সঞ্জাম দৰকাৰ হ'ব প্ৰথম অৱস্থাত কিমান কৰিব পাৰ মান্থ 75 খনকে বহাব আৰু এই যেটো লিমিট থাকিব এই লিমিট প্ৰায় 250 মানলৈকে হ'ব পাৰ মান্থ ঠিক আছে গতিকে এটা টাৰ্গেট কৰিছে প্ৰজেক্টৰ ঠিক আছে আৰু এই প্ৰজেক্টৰে কি কৰিব প্ৰথম অৱস্থাত যিবিলাক ভেহিকলছ আছে যিবিলাকে এই লজিষ্টিক ভেহিকলছ যিবিলাক কহিয়াবৰ কাৰণে সুবিধা হয় ঠিক আছে তেনেকুৱা প্ৰথম অৱস্থাত কিমান 75 খন ওকে ওয়েগনছৰ কথা কৈছে তাৰ পিছত এটো গৈ গৈ কিমান হ'ব 250 ওয়েগনছ পাৰ মান্থলৈকে কি কৰিব ইয়াৰ বৃদ্ধি কৰিব আৰু কি কৈছে NFR is working the Kokrajhar Gelefu new railway line project at 69 km Indo-Bhutan cross border connectivity project declared as the special railway project by the government গতিকে গভৰ্ণমেণ্টে কি ঘোষণা কৰিছে যে কুকৰাঝাৰৰ যি নতুন ৰেলৱে লাইন হ'ব গেলেফু ওকে গেলেফু যেটো নতুন ৰেলৱে লাইন হ'ব তাৰ কাৰণে কি কৰিব 69 কিলোমিটাৰ ইন্দু আৰু ভুটানৰ যি বৰ্ডাৰ আছে বৰ্ডাৰ কানেক্টিভিটিৰ ওপৰত কি কৰিব তেওঁলোকে স্পেশাল প্ৰজেক্ট ডিক্লেয়াৰ কৰিব ঠিক আছে তো স্পেশাল প্ৰজেক্ট ডিক্লেয়াৰ কৰিব কিহৰ ওপৰত আমাৰ যি ইন্দু ভুটান ঠিক আছে যি বৰ্ডাৰ আছে প্ৰায় 69 কিলোমিটাৰ কোকৰাঝাৰৰ কোৰ হয় গেলেফু নিউ জি ৰেলৱে লাইন হয় ৰেলৱে লাইন প্ৰজেক্ট আছে সেই প্ৰজেক্টৰ ওপৰত তেখেতসকলে কি কৰিব যাতে কানেক্টিভিটি ভাল হয় বিভিন্ন ধৰণৰ সুবিধা পায় তো তাৰ ওপৰত কি কৰিব তেখেতসকলে কাম কৰিব দা কুকৰাঝাৰ গেলেফু railway line is estimated to cost 4,033 crore and aim to connect Assam and Gelefu in Bhutan ঠিক আছে opening the regional operation and the tourism opportunities গতিকে কি কৰিব বিচাৰিছে যে কুকুৰাঝাৰৰ লগত অৰ্থাৎ মানে অসমৰ লগত যাতে ভুটানৰ কি হ'ব কানেক্টিভিটি ভাল হয় ৰেলৱে ফালৰ পৰা আৰু ভুটানৰ যি জায়গাৰ কথা কৈছে গেলেফুৰ ঠিক আছে ভুটানৰ যি গেলেফু আছে গেলেফুৰ লগত কুকুৰাঝাৰৰ কি হ'ব এই যেটো ৰেলৱে কানেকচন আছে সেই ৰেলৱে কানেকচন ভাল হয় লগতে টুৰিজম অপৰচুনিটি বাহে তাতে মানুহে চাবলৈ আহে বা মানুহৰ অহা যোৱা সুবিধা হয় ঠিক আছে তো তাৰ ওপৰত বেছ কৰি কি কৰিব তেওঁলোকে প্ৰায় 4033 কোটি টকাৰ কি কৰিছে তেওঁলোকে এই প্ৰজেক্ট লঞ্চ কৰিব ঠিক আছে তো গতিকে গম পাইছা যে এই যেটো আমি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ প্ৰজেক্টৰ কথা কৈছো আসলে কিমান ডাঙৰ এটা প্ৰজেক্ট হ'বলৈ গৈ আছে লগতে সেভাৰেল ষ্টেচন modernization project in BTR including Kokrajhar and Fakiragam and Gosaigaon Hat and other are underway under the Amit Bharat Station Scheme তোমালোকে Amit Bharat Station Scheme কথা শুনিছা নিশ্চয় হয়নে এই Amit Bharat Station Scheme আন্ডাৰত কি কৰিব যি আমাৰ BTR আছে BTRত কি কৰিব অলপ মডাৰ্ন ভাবে ঠিক আছে অলপ মডাৰ্ন ভাবে কি কৰিব কুকৰাঝাৰ হক ফকিৰগাম হক ঠিক আছে বা আমাৰ গোখাইগাঁও হক এইবিলাক জায়গাত কি কৰিব তেওঁলোকে ডেভেলপৰ ওপৰত কাম কৰিব গতিকে যেটো আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে আছে তেওঁলোকৰ যেটো প্ৰজেক্ট আছে আসলতে সৰু প্ৰজেক্ট নহয় এটা ডাঙৰ প্ৰজেক্ট যিয়ে প্ৰথম অৱস্থাত কি কৰিব কুকৰাঝাৰ আৰু ভুটানক কানেক্ট কৰিব যাতে টুৰিজমৰ কাৰণে ভাল হয় লগতে কানেক্টিভিটি ভাল হয় এই গুটেখিনি ওপৰত তেওঁলোকে কি কৰিব প্ৰথম অৱস্থাত গুৰুত্ব দিব ওকে
আৰুনো কি আছে চাওঁ ইয়াৰ উপৰিও দ্য স্কিম ইজ আপগ্ৰেডিং এণ্ড মডাৰ্ণাইজিং ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া আৰু এই যোনবিলাক স্কিম আছে স্কিম কি হ'ব তেওঁলোকে আপগ্ৰেড কৰিব আৰু কি কৰিব মডাৰ্ণ কৰিব ঠিক আছে কেনেকৈ মডাৰ্ণ কৰিব পাৰে দ্য ষ্টেচন উইল বি বেটাৰ ফেচিলিটিজ ষ্টেচনৰ কাৰণে বেটাৰ ফেচিলিটি প্ৰভাইড কৰিব কিহৰ কেনেকুৱা ফেচিলিটি প্ৰভাইড কৰিব কমফৰ্টেবল ৱেটিং হল যিবিলাক আজিকালি ৱেটিং হল দেখিছা নহয় লাহে লাহে কমফৰ্টেবল হৈছে বাট আৰু কমফৰ্টেবল যাতে কৰিব পাৰে তো তাৰ কাৰণে তেখেতসকলে কাম কৰিব ক্লিন টয়লেটছ ক্লিন ৰাখিবলৈ চেষ্টা কৰিব এণ্ড গুড প্লেটফৰ্মছ গতিকে প্লেটফৰ্মছবিলাক থাকিব তাতো কি হ'ব যাতে ভাল হয় তাৰ কাৰণে কি কৰিব ফেচিলিটিজ তেনেকুৱা ধৰণৰ ফেচিলিটিজ প্ৰভাইড কৰিব লগতে ষ্টেচন উইল হেভ লিফ্ট যিবিলাক ওপৰলৈ উঠিবৰ কাৰণে লিফ্ট লাগে বা এক্সকেলেটৰ লাগে ঠিক আছে ৱাইফাই হওক এণ্ড ক্লিয়াৰ চাইন ফৰ পেচেঞ্জাৰ্ছ যাতে পেচেঞ্জাৰে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে তেওঁলোকে কি কৰিব যিবিলাক আমাৰ বেছিক বস্তু আছে ঠিক আছে স্কেলেটৰ হওক বা ৱাইফাই হওক এইবিলাক কি কৰিব তেওঁলোকে এনহেন্স কৰিব দ্য স্কিম এইমছ টু মেক ষ্টেচন ফ্ৰেণ্ডলি ফৰ ডিচেবল পিপুল উইথ ৰেম্প এণ্ড স্পেচিয়েল টয়লেটছ তো যিসকল ডিচেবল পিপুল আছে যিসকল ব্যক্তি শাৰীৰিকভাৱে বাধাগ্ৰস্ত সেইসকল লোকৰ বাবেও কি কৰিব স্পেচিয়েল টয়লেট হওক বা বিভিন্ন ধৰণৰ তেওঁলোকে কি কৰি দিব সুবিধা কৰি দিব ঠিক আছে অ'কে গতিকে এই যোনটো আমাৰ ষ্টেচনৰ যোনটো প্ৰজেক্ট আছে ঠিক আছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যোনটো প্ৰজেক্ট গতিকে এই প্ৰজেক্টত বিভিন্ন ধৰণৰ পদক্ষেপ আচলতে হাতত লোৱা হৈছে তো তাৰে ভিতৰত আমি কেইটামান পদক্ষেপৰ কথা আলোচনা কৰিলোঁ আৰু ইয়াৰ উপৰিও কি কৰিব ষ্টেচনবিলাক এনেকৈ ডিজাইন কৰা হ'ব যাতে তাতে লোকেল যি কালচাৰ বা আৰ্কিটেকচাৰ আছে তাতে ৰিফ্লেক্ট হয় এতিয়া বহুত জেগাত ষ্টেচন আপোনালোকে দেখিছেই যে আমাৰ যিবিলাক অসমীয়া বা অসমৰ যি সংস্কৃতি আছে সংস্কৃতিৰ তাতে কিছুমান কি কৰা হয় কালচাৰেল বা হেৰিটেজ বস্তুবিলাক কি কৰা হয় ড্ৰয়িং কৰা হয় বা তাত ৰখা হয় ঠিক আছে গতিকে এই এতিয়া নতুন যি প্ৰজেক্ট ষ্টাৰ্ট কৰিব এই প্ৰজেক্টতো আচলতে এনেকুৱা ধৰণৰ কাম আকৌ হাতত ল'ব ঠিক আছে গতিকে ইয়াক লৈ এটা কুৱেশ্যন আছে কুৱেশ্যনটো আপোনালোকে চাই লওক আৰু কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো কি হ'ব মোক জনাওক ঠিক আছে কুৱেশ্যনটো চাই ইয়াৰ এনচাৰ কি হ'ব কমেণ্ট ছেকশ্যনত জনাওক অ'কে ইয়াৰ মই এনচাৰ লগতে দিয়ে দিছোঁ এনচাৰ মই দি দিছোঁ আপোনালোকে এইটো চাই ল'ব ভালদৰে পঢ়ি ল'ব ঠিক আছে যাতে এক্সামত যদি এনেকুৱা কুৱেশ্যনছ আহে তাৰ ওপৰত আপোনালোকে ভালদৰে এটেম্প কৰিব পাৰে অ'কে চলো নেক্সট চ' নেক্সট বাতৰিটো আছিলে আছাম পুলিচ STF উইন্স নেশ্যনেল এৱাৰ্ড ফৰ অপাৰেশ্যন প্ৰভাত গতিকে অপাৰেশ্যন প্ৰভাত নামৰ এটা অপাৰেশ্যনত অসম চৰকাৰৰ অসম পুলিচে কি কৰিছিল এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ অ'কে যি STF হয় নতুনকৈ গঠন কৰিছিল আৰু এই ফ'ৰ্চটোৱে কি কৰিছিল এই ফ'ৰ্চটোৱে এটা অপাৰেশ্যন চলাইছিল যাৰ নাম আছিল অপাৰেশ্যন প্ৰভাত আৰু এই অপাৰেশ্যন প্ৰভাতে কি কৰিছিল নেশ্যনেল এৱাৰ্ড ল'বলৈ সক্ষম হৈছিল অ'কে গতিকে আমি চাওঁ অপাৰেশ্যনেল প্ৰভাৱত আছিল একচুৱেলি কি হয় কি পাইছিল বা কেনেকুৱা আছিলে তাৰ বিষয়ে চাওঁ আছাম পুলিচ STF ৰিচিভ দ্য কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ঠিক আছে পদক ফৰ অপাৰেশ্যন প্ৰভাত ঠিক আছে তো মানে কি হৈছে যে আমাৰ অসমৰ যি এইটো যিটো আমাৰ আছাম পুলিচৰ STF আছে তেওঁলোকে কি কৰিছিল তেওঁলোকে কি লাভ কৰিবলৈ সক্ষম হৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক 2025 পাবলৈ সক্ষম হৈছে কিহৰ কাৰণে অপাৰেশ্যন প্ৰভাত নামৰ যিটো অপাৰেশ্যন আছিলে অ'কে আৰু এটা অপাৰেশ্যনটোৰ মেইন মানে কামটো কি বা অপাৰেশ্যনটো কি হয় কেনেকুৱা আছিলে সেইটো চাওঁ যে অপাৰেশ্যন প্ৰভাতে কি কৰিছিলে অপাৰেশ্যন প্ৰভাত কিহৰ ওপৰত আছিলে জিহাদী নেটৱৰ্ক অপাৰেটিং এক্ৰছ আছাম ৱেষ্ট বেংগল এণ্ড কেৰেলা ঠিক আছে তো জিহাদী যিবিলাক নেটৱৰ্ক আছিলে অসম কলকাতা বা অসম ৱেষ্ট বেংগল আৰু কিহৰ আছিলে কেৰেলাৰ ঠিক আছে তো তাৰ ওপৰত তেওঁলোকে কি কৰিছিল অপাৰেশ্যন চলাইছিল আৰু এই অপাৰেশ্যনত তেওঁলোকে কি কৰিছিল এই যি কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক পাবলৈ সক্ষম হৈছিল আৰু এই যোনটো STF টিম আছিলে STF টিমটো কোনে লিড লৈছিল
IGP ডক্টৰ পাৰ্থ সাৰথী মহন্ত IPS ওকে গতিকে এই যেটো অপাৰেশন আছিল এই অপাৰেশন কোনে হাতত লৈছিল বা কোনে এই অপাৰেশনটোৰ লিড লৈছিল আমাৰ যি আমাৰ যি IGP আছে IGP ডক্টৰ পাৰ্থ সাৰথী মহন্ত তেখেতে ঠিক আছে ডক্টৰ পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া তেখেতে কি কৰিছিল এই গোটেই যেটো অপাৰেশন আছিল অপাৰেশনটোৰ লিড লৈছিল ইয়াতে আছে ফটো ঠিক আছে আপোনালোকে দেখিব পাইছে ইয়াতে ফটো আছে ওকে আৰু কি কৰিছিল ইয়াতে প্ৰায় 8 জন সাসপেক্টক ইয়াৰ কাৰণে এৰেষ্ট কৰা হৈছিল যি সকলক কোৱা হৈছিল যে তেওঁলোক আছিল বাংলাদেশী নেশনেলৰ ঠিক আছে তো তেওঁলোকক বাংলাদেশীৰ যি নেশনেলৰ হিচাপে কেজন 8 জন লোকক কি কৰা হৈছিল সাসপেক্টক তেওঁলোকে এৰেষ্ট কৰিছিল ঠিক আছে তো এই যোনটো অপাৰেশন তাৰ কাৰণে কি কৰিছিল এই অপাৰেশনটোৰ নাম দিয়া হৈছিল অপাৰেশন প্ৰভাত আৰু এই অপাৰেশনটোৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক কোনে পাইছিল এবাৰ আমাৰ অসম পুলিচ যেটো STF আছে ঠিক আছে স্পেশাল টাস্ক ফোর্স আছে তো তেওঁলোকে কি কৰিছিল এই পদক লাভ কৰিছিল ঠিক আছে ওকে ঠিক আছে তো ইয়াৰ উপৰিও তেওঁলোকক কি কৰা হৈছিল যে দিস এৱাৰ্ড ইজ গিভেন বাই মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ওকে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ আন্ডাৰত কি কৰা হৈছিল এই যেটো এৱাৰ্ড আছিল এৱাৰ্ড প্ৰদান কৰা হৈছিল এণ্ড ইনষ্টিটিউট ইন 2024 টু অনাৰ টপ পুলিচ ৱৰ্ক ঠিক আছে তো পুলিচ সকলৰ ভাল কামৰ কাৰণে তেখেত সকলক কি কৰা হৈছিল এই যেটো এৱাৰ্ড আছিল দিয়া হৈছিল আৰু এই এৱাৰ্ডটো ঘোষণা কৰা হৈছিল 31st অক্টোবৰ ওকে 31st অক্টোবৰত ঘোষণা কৰা হৈছিল উইথ সৰ্দাৰ বল্লভভাই পাটেলছ বাৰ্থ এনিভাৰ্সাৰী গতিকে সৰ্দাৰ বল্লভভাই পাটেল দেৱৰ বাৰ্থ এনিভাৰ্সাৰী হিচাপে আসলতে এই যি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স আছে তেওঁলোকে কি কৰিছিল এই যেটো স্পেশাল এৱাৰ্ড আছিল এৱাৰ্ডটো ঘোষণা কৰিছিল ওকে সো ইয়াৰ ওপৰতো কিছুমান কোৱেশ্চনছ আহিব পাৰে গতিকে কোৱেশ্চনছ কিটা পঢ়ি পেলাই কমেন্ট সেকশনত ইয়াৰ মোৰ এনসাৰটো দিয়া ওকে কোৱেশ্চন কিটা চাই লোৱা আৰু ইয়াৰ এনসাৰ কি হ'ব মোক কমেন্ট সেকশনত দিয়া ঠিক আছে ইয়াৰ মই এনসাৰ লগতে দি দিছো তোমালোকে ভালদৰে এক্সপ্লেনেশনো চাই লোৱা আৰু এনসাৰ কি হ'ব কমেন্টত অলৰেডি দিছেই অলৰেডি দিবাই বাট ইয়াতো তুমি চাই লোৱা কি হ'ব পাৰে ঠিক আছে চলো নেক্সট আপ নেক্সট কোৱেশ্চন নেক্সট টপিকটো কি আছিল আতিথ্য ঠিক আছে আতিথ্য বা ঐতিহ্য মিউজিয়াম ফেষ্টিভেল গতিকে ঐতিহ্য মিউজিয়াম ফেষ্টিভেল কিনো হয় আমি প্ৰথম তাৰ ওপৰত ডিসকাস কৰিম আসাম ষ্টেট মিউজিয়াম গুৱাহাটী অসম যি আমাৰ অসমৰ ষ্টেট মিউজিয়াম আছে গুৱাহাটীত তেখেত সকলে হোষ্ট কৰিছিল ঐতিহ্য দ্য মিউজিয়াম ফেষ্টিভেল ওকে ঐতিহ্য বুলি এটা মিউজিয়াম ফেষ্টিভেল তেওঁলোকে কি কৰিছিল হোষ্ট কৰিছিল কোনে অসমৰ যি আমাৰ ৰাজ্যিক আমাৰ মিউজিয়াম আছে ঠিক আছে ৰাজ্যিক মিউজিয়াম বা অসমৰ ষ্টেট যি মিউজিয়াম আছে তেওঁলোকে কি কৰিছিল ঐতিহ্য বুলি এটা ফেষ্টিভেল কি কৰিছিল তেওঁলোকে হোষ্ট কৰিছিল ওকে আৰু এই যেটো ফেষ্টিভেল আছিল কোনে অৰ্গানাইজ কৰিছিল অৰ্গানাইজ বাই ITFC ডিপাৰ্টমেন্ট ডাইৰেক্টৰেট অফ মিউজিয়াম গভৰ্নমেন্ট অফ আসামৰ ধৰা ঠিক আছে তো এই যেটো মিউজিয়ামত ফেষ্টিভেল যেটো পাতিছিল এই ফেষ্টিভেলৰ অৰ্গানাইজাৰ কোন হয় ITFC ডিপাৰ্টমেন্টৰ ফালৰ পৰা ডাইৰেক্টৰ অফ মিউজিয়ামছ অসম চৰকাৰৰ ঠিক আছে আৰু ইয়াৰে পাৰপোজ কি আছিল উদ্দেশ্য কি আছিল যে প্ৰমোট আসামিজ কালচাৰ প্ৰমোট কৰা থ্ৰু এক্সিবিশন টকস এণ্ড পাৰফৰ্মস ঠিক আছে গতিকে অসমৰ যি অসমীয়া কালচাৰ আছে ঠিক আছে এই কালচাৰ প্ৰমোট কৰিবৰ কাৰণে আমাৰ এই ফেষ্টিভেলটো পতা হৈছিল আৰু কেনেকে প্ৰমোট কৰিব যে তেওঁলোকে তাৰ কাৰণে কিছুমান এক্সিবিশন কৰিছিল ঠিক আছে কথা পাতিছিল লগতে কি কৈছিল কিছুমান পাৰফৰ্মেন্স দেখাইছিল আৰু ইনাগুৰেটেড বাই মিনিষ্টাৰ যোগেন মোহন গতিকে আমাৰ যি অসম চৰকাৰৰ মন্ত্ৰী আছে যোগেন মোহন ছাৰ তেখেতে কি কৰিছিল এই যেটো ঐতিহ্য মিউজিয়াম যেটো ফেষ্টিভেল আছে এই ফেষ্টিভেলটো কি কৰিছিল তেখেতে ইয়াতে তেওঁলোকে ইনাগুৰেট কৰিছিল ঠিক আছে আৰু ইয়াৰ ট্ৰিবিউট দিয়া হৈছিল ট্ৰিবিউট কৰা হৈছিল ডক্টৰ ভূপেন হাজৰিকাটো এণ্ড জুবিন গাৰ্গ গতিকে ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক কাৰণে তেখেত সকলে কি কৰিছিল ইয়াতে ট্ৰিবিউট দিছিল
ওকে আৰু যিসকল এক্সপাৰ্ট আছিল তেওঁলোকে কিহৰ ওপৰত ফ'কাছ কৰিছিল হেৰিটেজ কনজাৰ্ভেশ্যন এণ্ড মিউজিয়াম ডেভেলপমেণ্ট গতিকে মিউজিয়াম ডেভেলপমেণ্ট আৰু হেৰিটেজ কনজাৰ্ভেশ্যনৰ ওপৰতো কি কৰা হৈছিলে গুৰুত্ব দিয়া হৈছিল যাতে মিউজিয়াম যাতে ডেভেলপ কৰিব পাৰি গতিকে এই গোটেই বিষয়বিলাক লৈ পেলাই কি কৰা হৈছিলে এই যিটো ঐতিহ্য মিউজিয়াম ফেষ্টিভেল আছিলে এই মিউজিয়াম ফেষ্টিভেলটো উদযাপন কৰা হৈছিল ক'ত অসম যি ৰাজ্যিক আমাৰ মিউজিয়াম আছে ঠিক আছে অসম ৰাজ্যিক যি সংগ্ৰহালয় আছে তাতে কি কৰা হৈছিলে এই যিটো ঐতিহ্য মিউজিয়াম এই মিউজিয়ামটো তাত পালন কৰা হৈছিলে ওকে ফেষ্টিভেল আচলতে পালন কৰা হৈছিলে উদযাপন কৰা হৈছিলে ওকে আৰু কি আছিলে ইয়াৰ বাবে তেওঁলোকে কি ৰিলিজ কৰিছিল ডিজিটেল জাৰ্নেল এখন ৰিলিজ কৰিছিল যাৰ নাম দিছিল অলেখ ঠিক আছে এখন ছবিনাৰ বনাইছিল যিখন আছিল ঐতিহ্য আৰু আপডেট মিউজিয়াম ৱেবছাইট আৰু মিউজিয়ামৰ ৱেবছাইটত কি কৰিছিল এইখিনি বিষয় আপডেট কৰিছিল ইয়াৰ লগতে এক্সিবিশ্যন কেনেকুৱা আছিল যে এক্সিবিশ্যন ইনক্লুডিং আছামিজ চিনেমা গতিকে আছামিজ চিনেমাৰ বাবে এক্সিবিশ্যন কৰিছিল অল ইণ্ডিয়া ৰেডিঅ'ৰ কাৰণে মুগা চিল্ক আৰু মাস্ক আৰ্ট গতিকে মাস্ক আৰ্ট মুগা চিল্ক অল ইণ্ডিয়া ৰেডিঅ' আছামিজ চিনেমা এই বিষয়বস্তুবিলাকক লৈ পেলাই কি কৰা হৈছিলে এক্সিবিশ্যন কৰা হৈছিল এণ্ড ফেষ্টিভেল এনকাৰেজ পাব্লিক ইণ্টাৰেকশ্যন এণ্ড হেৰিটেজ ডিভাইন লাইভলিহুড ডুৰিং 11 days celebrating the Assam living traditional গতিকে এই যিটো ফেষ্টিভেল আছে এই ফেষ্টিভেলে কিহৰ কাৰণে এনকাৰেজ কৰিছিল যে পাব্লিক ইণ্টাৰেক্ট যাতে বাঢ়ে এই বিষয়বিলাকৰ লগত ঠিক আছে পাব্লিক ইণ্টাৰেষ্ট বাঢ়ে বা হেৰিটেজৰ কাৰণে কি কৰিব পাৰে যি আমাৰ লাইভলিহুড আছে তাৰ ওপৰত কাম কৰিব পাৰে আৰু তাৰ বাবে প্ৰায় 11 days প্ৰায় 11 দিনকে কি কৰা হৈছিলে আসাম লিভিং ট্ৰেডিশ্যনছ চেলিব্ৰেট কৰা হৈছিল ঠিক আছে গতিকে 11 দিনকে ইয়াতে কি কৰা হৈছিলে চেলিব্ৰেট কৰা হৈছিলে এই যিটো আমাৰ ফেষ্টিভেল আছিলে সেইটো চেলিব্ৰেট কৰা হৈছিল ঠিক আছে তো ইয়াৰ ওপৰতে কিছুমান কুৱেশ্যনছ আহিব পাৰে কুৱেশ্যনকেইটা চাই লোৱা মোক কমেণ্ট বক্সত জনোৱা ইয়াৰ এনচাৰটো কি হ'ব ওকে কুৱেশ্যনটো চাই লোৱা ইয়াৰ এনচাৰ কি হ'ব মোক কমেণ্ট বক্সত জনোৱা ঠিক আছে ওকে নেক্সট তো এইটো হৈ গ'ল ইয়াৰ এনচাৰ এণ্ড এক্সপ্লেনেশ্যন পঢ়ি ল'বা ঠিক আছে যাতে এক্সামত এনেকুৱা কুৱেশ্যনছ বা ইয়াৰ ওপৰত যদি কুৱেশ্যনছ আহে তোমালোকে ইজিলি সলভ কৰিব পাৰা নেক্সট কুৱেশ্যন এটা নেক্সট টপিক কিহৰ ওপৰত আছে হোৱাইট ছিক্স পাৰ্টিজ ৰেস্কিউ ইন দিহিং পাটকাই গতিকে দিহিং পাটকাই যিখন অভয়াৰণ্য আছে দিহিং পাটকাই এই দিহিং পাটকাইত কি কৰা হৈছে এটা ৰেয়াৰ হোৱাইট ছিক পাৰ্টিজেছ কি কৰা হৈছে তাতে ৰেস্কিউ কৰা হৈছে সো এই যিটো মানে চৰাই অৰ্থাৎ যোনটো স্পেচিছৰ কথা কৈছোঁ আমি এইটো কি কৰা হৈছে বৰ্তমান এটা থ্ৰেটেন স্পেচিছ বুলি ঘোষণা কৰিছে IUCNৰ ৰেড লিষ্টত আছে IUCNৰ ৰেড লিষ্ট মানে অৰ্থাৎ বৰ্তমান সময়ত প্ৰায় নাইকিয়া নিচিনাই হৈ গৈ আছে গতিকে তেনেকুৱা এটা ৰেয়াৰ স্পেচিছ কি হৈছে আমাৰ দিহিং পাটকাইত মানে তেওঁলোকে কি কৰিছে দিহিং পাটকাই ৰেস্কিউ কৰিছে ওকে দ্য বাৰ্ড ৱাজ ফাউণ্ড অক্টোবৰ 24 গতিকে অক্টোবৰ 24ত এই চৰাইটো পোৱা হৈছিল আৰু ক'ত পোৱা গৈছিলে কপলুৱা ভিলেজ ইন দ্য লক্ষীপথাৰ ৰেঞ্জ তিনিচুকীয়া জিলাৰ যি লক্ষীপথাৰ ৰেঞ্জ আছে তাতে তাৰে যিসকল খেতিয়ক বা যিসকল গাঁওবাসী আছিল গাঁওবাসীয়ে কি কৰিছে এই ৰেয়াৰ যিটো চৰাই আছে এই চৰাইটো তাতে কি কৰিছে তেওঁলোকে পাইছে ওকে এণ্ড ৱাইল্ড এক্টিভিষ্ট কল্পজ্যোতি সোণোৱাল এণ্ড দেৱজিৎ মৰাণ ফ্ৰম গ্ৰীণ বাৰ্ড ছ'চাইটি উইথ ডিগবৈ ফৰেষ্ট ডিভিজন ষ্টাফ আইডেণ্টিফাই এণ্ড ৰেস্কিউ দ্য বাৰ্ড তো এই যিটো চৰাই গতিকে দুজন ব্যক্তিৰ নাম উল্লেখ কৰিছে তেখেতসকল আছিলে ৱাইল্ড লাইফ এক্টিভিষ্ট হয় কল্পজ্যোতি সোণোৱাল আৰু দেৱজিৎ মৰাণ তেখেতসকল হয় গ্ৰীণ বাৰ্ড ছ'চাইটিৰ আৰু লগতে যি ডিগবৈৰ ফৰেষ্ট ডিভিজন আছে ফৰেষ্ট ডিভিজনৰ ষ্টাফৰ জৰিয়তে আচলতে এই যিটো চৰাই আছে এই চৰাইটো কি কৰা হৈছে ৰেস্কিউ কৰা হৈছে ওকে ঠিক আছে হোৱাইট ছিক parties is found in dense forests of northeast India and northern Myanmar and Bangladesh and it presents the indicate the healthy ecosystem asalte jitu sorai ase jitu species ase etu ঘন যি অৰণ্য থাকে তাত পোৱা যায় আৰু নৰ্মেলি ক'ত পোৱা যায় নৰ্থ ইষ্ট ইণ্ডিয়াত পোৱা যায় আৰু যিবিলাক ম্যানমাৰৰ যি নৰ্থাৰ্ণ পাৰ্ট হয় বা বাংলাদেশৰ
কিছুমান জায়গাত কি হয় পোৱা যায় আৰু এই চৰাইটো পোৱা মিনিং এইটোৱে বুজায় যে আমাৰ যেটো ইকোসিস্টেম আছে ইকোসিস্টেমটো কেনেকুৱা হৈ আছে এটা হেলথি ইকোসিস্টেম হৈ আছে ঠিক আছে ইকোসিস্টেমটো কেনেকুৱা হৈ আছে এটা হেলথি ইকোসিস্টেম ঠিক আছে ওকে আৰু কি কৰিছে Devojit Moran of the Green Bath Society highlighted need community involvement to save rare species and region known the Amazon of the East. আচ্ছা Amazon of the East মানে কাৰ কথা কৈ আছে যি আমাৰ দিহিং পাটকাই আছে ঠিক আছে দিহিং পাটকাই কোৱা হয় Amazon of the East যিদৰে Amazon এখন ঘন অৰণ্য যিয়ে এটা ভাল ধুনীয়া এটা পৰিৱেশ বা এটা ধুনীয়া ইকোসিস্টেম এটা কি কৰে কনজাৰ্ভ কৰি থাকে ঠিক তেনেদৰে আমাৰ যিখন দিহিং পাটকাই আছে দিহিং পাটকাইও নৰ্থৰ ফালে ঠিক একে কাম কৰে গতিকে সেইকাৰণে দিহিং পাটকাই কি বুলি কোৱা হয় Amazon of the East বুলি কোৱা হয় ঠিক আছে ওকে গতিকে এই যেটো স্পেসিফিক যেটো চৰাই আছে তো চৰাইটোৰ কাৰণে এটা কথাটো গম পাব পোৱা গৈছে যে কি আমাৰ চৰাইটোৱে এটা বস্তু প্ৰিফাৰ কৰিছে যে এই যেটো ওয়াইল্ড লাইফ যি ডাইভাৰ্সিটি আছে এই ওয়াইল্ড লাইফ ডাইভাৰ্সিটি ৰিচ হৈছে বা লগতে এটা ভাল ইকোসিস্টেম আমাক আছে বা প্ৰদান কৰিছে এন্ড দিহিং পাটকাই known for as India's only rainforest and it is an important habitat from several endangered species আৰু এটা কথা ভাল কথা কৈছে যে যিখন আমাৰ দিহিং পাটকাই আছে ওকে যিখন আমাৰ দিহিং পাটকাই আছে দিহিং পাটকাই ইণ্ডিয়াৰ এনেকুৱা এখন একমাত্ৰ কি হয় ৰেইন ফৰেষ্ট হয় য'ত কি কৰা হয় যিবিলাক লুপ্তপ্ৰায় যিবিলাক স্পেচিছ থাকে সেই লুপ্তপ্ৰায় স্পেচিছ বিলাক কি হৈছে তাতে পোৱা যায় গতিকে আমাৰ কাৰণে আসলতে ভাল কথা কাৰণ অসমতে আছে অসমৰ কাৰণে ইষ্টৰ কাৰণে এখন এমেজন বুলি কয় হয় নহয় ইমান ডাঠ অভয়াৰণ্য যিয়ে কি কৰে এটা ভাল ইকোসিস্টেম এটা কি কৰি থাকে কনজাৰ্ভ কৰি থাকে গতিকে দিহিং পাটকাই এনেকুৱা একটা স্পেচিছ পোৱাটো আমাৰ কাৰণে আসলতে সৌভাগ্যৰ কথা ঠিক আছে নেক্সট তো ইয়াৰ ওপৰত কিছুমান কোৱেশ্চনছ আহিব পাৰে ঠিক আছে তো কোৱেশ্চনটো চাই লোৱা চাই লগতে ইয়াত কি ইয়াৰ এনসাৰ কি হ'ব মোক কমেন্ট বক্সত জনোৱা ওকে আৰু মই লগতে ইয়াৰে তোমাৰ এনসাৰ আৰু তোমাৰ এক্সপ্লেনেশ্যন লগতে দি দিছো এটো ভালদৰে পঢ়ি লোৱা ঠিক আছে পঢ়া যাতে এক্সামত আহিলে ইয়াৰ ওপৰত কোৱেশ্চন তুমি আৰামত কৰিব পাৰা ওকে এন্ড লাষ্ট এটা নিউজ আছিলে The Dikrong grassland welcome endangered bunting species. So Dikrong grassland ঠিক আছে Dikrong grassland কোড আছে আমি পঢ়িম বাৰু তেওঁলোকে কি কৰে তাৰ পৰা তেওঁলোকে কি কৰিছে মেইনলি endangered অৰ্থাৎ লুপ্তপ্ৰায় প্ৰায় নাইকিয়া হ'ব ধৰা এটা স্পেচিছ যাৰ নাম আছিল বান্টিং স্পেচিছ সেই স্পেচিছক কি কৰিছে ওয়েলকাম জনাইছে এই চৰাইটো যেটো তোমালোকে ছবিত দেখিব পাইছা এই চৰাইটো কি কৰিছে ওয়েলকাম জনাইছে এটা চোৱা Dikrong grassland কোড আছে Dikrong grassland আছে নৰ্থ লখিমপুৰত কেতিয়াবা আমাৰ দেখিছান হয় মিলাবলৈ দিয়ে এপিএসসি এক্সামতো হক বা আসাম স্পেসিফিক এক্সামত হক মিলাবৰ দিয়ে যে এটো জায়গা কোড আছে ঠিক আছে এফালে জায়গা টুকুৰাৰ নাম এফালে কোনখন ডিস্ট্ৰিক্টত আছে গতিকে এটো মনত ৰাখিবা যে Dikrong grassland আছে কোড আছে আমাৰ নৰ্থ লখিমপুৰত আছে ঠিক আছে আৰু তেখেতসকল তাৰ কি কৰিব কাৰণে কাক ওয়েলকাম জনাবলৈ প্ৰিপেয়াৰ কৰি আছে এটা স্পেসিফিক বাৰ্ড যি এন্ডেঞ্জাৰ্ড বাৰ্ড বুলি কয় অৰ্থাৎ প্ৰায় নাইকিয়া হ'ব ধৰা বা লুপ্তপ্ৰায় হ'ব ধৰা এটা বাৰ্ডক কি কৰিব বিচাৰিছে তেওঁলোকে ওয়েলকাম জনাব বিচাৰিছে ওকে আৰু দিস এৰিয়া ইজ popular destination for bird watcher due to its rich diversity of wings visitors including migratory and the endangered bird গতিকে এই যেটো এৰিয়া হয় এই এৰিয়াটো ভিজিটৰ কাৰণে এটা ভাল প্লেস কাৰণ ইয়াতে বিভিন্ন ধৰণৰ চৰাই ঠিক আছে বিভিন্ন ধৰণৰ চৰাই দেখা পোৱা যায় লগতে যিসমূহ চৰাই প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে তেনেকুৱা ধৰণৰ চৰাই ইয়াতে পোৱা যায় বা যিবিলাক বাহিৰৰ পৰা আহিছে মাইগ্ৰেটেড বাৰ্ড সেইবিলাকো কি কৰা হয় এই জায়গাটুকুত দেখিবলৈ পোৱা যায় ঠিক আছে The yellow breast bunting okay list as critically endangered by IUCN গতিকে IUCNৰ মতে এই যেটো চৰাই হয় ঠিক আছে ইয়েলো ব্ৰেডছ বান্টিং যেটো চৰাই হয় ঠিক আছে ইউ কি হৈছে লাহে লাহে এন্ডেঞ্জাৰ্ড হ'বলৈ গৈ আছে আৰু ইয়াতে যেটো দেখা গৈছে গতিকে ইয়াৰে যেহেতু এই গ্ৰাছল্যান্ডত ওকে Dikrong গ্ৰাছল্যান্ডত যেহেতু দেখা গৈছে গতিকে ই আমাৰ কাৰণে এটা আসলতে ভাল খবৰ ওকে আৰু কি কৈছে the other bunting found including black head
হেডেড বান্টিংছ দ্য লিটল বান্টিং ইয়াৰ অকল কেৱল য়েল্লো কালাৰে নহয় বেলেগ কালাৰৰ কিছুমান বান্টিং চৰাই আছে যেনেকৈ ব্লেক হেডেড আছে আৰু লিটল বান্টিং টাইপৰো কিছুমান চৰাই ইয়াতে দেখা পোৱা যায় দ্য মাইগ্ৰেটৰী বাৰ্ডছ স্পেচিছ চিন ডিক্ৰং গ্ৰাছলেণ্ডত কি হয় কিছুমান মাইগ্ৰেটৰী চৰাই দেখা যায় ঠিক আছে তো তাৰে ভিতৰত কি আছে ইউৰেছিয়ান স্পেৰ'হক অ'কে আৰু এমোৰ ফেলকন এণ্ড পেলিট হেয়াৰ গতিকে এই কিছুমান স্পেচিফিক মাইগ্ৰেটৰী চৰাই যিবিলাক বাহিৰৰ পৰা আহে ইয়াতে কিছুমান চৰাই কি কৰা হয় দেখা পোৱা গৈছে ঠিক আছে গতিকে এই যিটো মানে আমাৰ যিটো গ্ৰাছলেণ্ড আছে গ্ৰাছলেণ্ডটো কি হয় গ্ৰাছলেণ্ডটো আচলতে এটা ভাল ভাল ইক'লজিকেল কি কৰি আছে এটা পৰিৱেশ সৃষ্টি কৰি আছে য'ত মানে ভাল ধৰণে ধুনীয়াকৈ যিবিলাক বাহিৰৰ পৰা অহা চৰাই হওক বা ইয়াতে কিছুমান নাইকিয়া হৈ যাবলৈ ধৰা চৰাই হওক ইয়াতে কি কৰা হয় দেখা যায় আৰু ইয়াৰ উপৰি আৰু কিছুমান কৈছে যে কনজাৰভেশ্যন এফৰ্টছ আৰ অনগয়িং তো ইয়াৰে কনজাৰভেশ্যনৰ কাৰণে কি কৰা হৈছে এফৰ্টছ দিয়া হৈছে বাট হিউমেন ডিষ্টাৰবেঞ্চ এণ্ড প্ৰেডিয়েটাৰ্ছ ৰিমেইন চেলেঞ্জিং ফৰ দ্য বাৰ্ডছ পপুলেশ্যন ইন এৰিয়া কিন্তু ইয়াতে যিমান কনজাৰ্ভ কৰিব বিচাৰিছে বা যেনেধৰণে ৰাখিব বিচাৰিছে কিন্তু মানুহে যিটো ডিষ্টাৰবেঞ্চ প্ৰদান কৰে চৰাইবিলাকক লগতে যিহেতু চিকাৰ কৰা দেখা যায় গতিকে এইবিলাক কামৰ কাৰণে কি হৈছে এটা ডাঙৰ চেলেঞ্জ আহি পৰিছে ইয়াতে চৰাই সংৰক্ষণৰ কাৰণে এণ্ড প্লেনছ আৰ আণ্ডাৰৱে ডিক্লেয়াৰ দ্য গ্ৰাছলেণ্ড এ বাৰ্ড চেঞ্চুৰী ফৰ বেটাৰ প্ৰটেকশ্যন এণ্ড কনজাৰ্ভেশ্যন গতিকে এই যিটো গ্ৰাছলেণ্ড আছে ডিক্ৰং গ্ৰাছলেণ্ড ইয়াৰ কাৰণে কিছুমান প্লেন চলি আছে যাতে ইয়াক এটা বাৰ্ড চেঞ্চুৰী হিচাপে ঘোষণা কৰিব পাৰে আৰু তাৰ কাৰণে কি কৰিব পাৰে যাতে এটা বেটাৰ প্ৰটেকশ্যন বা কনজাৰ্ভেশ্যন কৰিব পাৰে চৰাইবিলাকৰ তো তাৰ ওপৰত কি কৰি আছে কিছুমান কাম চলি আছে যিহেতু এই চৰাইবিলাকে যিহেতু আমাৰ কাৰণে আচলতে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰে য'ত বাহিৰৰ ভিজিটৰ আহি পেলাই ইয়াতে চাব পাৰে যিয়ে ইকনমিকেলো কিছুমান প্ৰভাৱ পেলায় গতিকে এনেবোৰ চৰাই বা এনেবোৰ জেগাক আমি কি কৰিব লাগে সংৰক্ষিত কৰি ৰখাটো আমাৰ কাৰণে আমাৰ আচলতে কৰ্তব্য হয় ঠিক আছে তো ইয়াৰ ওপৰত কিছুমান কুৱেশ্যনছ আহিব পাৰে অ'কে সুধিব পাৰে ডিক্ৰং যি গ্ৰাছলেণ্ড আছে অসমৰ কোনটো জেগাত বা কোনখন ডিষ্ট্ৰিক্টত আছে গতিকে সেই বিষয়ে তোমালোকে ভালদৰে চাই ল'বা আৰু এই কুৱেশ্যনটো যি আছে কুৱেশ্যনটো এনচাৰ কমেণ্ট ছেকশ্যনত দিবা কুৱেশ্যনৰ যিটো কুৱেশ্যনৰ এনচাৰ হ'ব কমেণ্ট ছেকশ্যনত জনাবা আৰু লগতে ইয়াৰ মই এনচাৰ অলৰেডি দি দিছোঁ ঠিক আছে তোমালোকে এনচাৰৰ লগতে ইয়াৰ এক্সপ্লেনেশ্যনো চাই ল'বা অ'কে গতিকে এইখিনি আছিলে আমাৰ নিউজ আৰু লগতে যিসকল নতুন তেওঁলোকক কৈছোঁ যে কি এইটো মোৰ টেলিগ্ৰাম চেনেল হয় ইয়াতে জইন হৈ ল'ব পাৰা আগন্তুক এক্সামবিলাকৰ যিবিলাক ইনফৰমেশ্যন লগতে PDF MCQ বিভিন্ন ধৰণৰ তথ্য আমি এই যিটো টেলিগ্ৰাম আছে এই টেলিগ্ৰাম চেনেলতে প্ৰভাইড কৰোঁ অ'কে ঠিক আছে গতিকে আজিৰ এই ছেশ্যনত আমি 5টা নতুন বিষয়ৰ কথা গম পালোঁ গতিকে এই টপিকসমূহ ভালদৰে পঢ়িবা আৰু লগতে এক্সামৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰিবা আৰু আগৰ যিখিনি ছেশ্যন আছিল সেইখিনি ছেশ্যনো ভালদৰে চাবা তাৰ পৰা যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি নিজে এনচাৰ সলভ কৰিবলৈ চাবা তাৰ টপিকটো পঢ়ি পেলাই ঠিক আছে আৰু আজিৰ যিটো ছেশ্যন আছে সেই ছেশ্যনটো তোমালোকে ভালদৰে চাই ইয়াৰ ওপৰত যিখিনি কুৱেশ্যনছ আহিব পাৰে আমাৰ APSC এক্সামত হওক বা আমাৰ আসাম স্পেচিফিক যিকোনো এক্সামত আহিব পাৰে গতিকে সেই বিষয়খিনি ভালদৰে চাই ল'বা ঠিক আছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ ছেশ্যনটো ইমানেই আছিলে আৰু নেক্সট ছেশ্যনলৈকে সকলোকে ধন্যবাদ জনাই আজি সকলোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ